ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষ্টেৰিঅ'কেমিকেল এছপেক্টছ অফ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনছ নিউক্লিঅ'ফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ ষ্টেৰিঅ' ৰাসায়নিক দিশসমূহ এই সম্বন্ধে আলোচনা কৰিব খুজিছোঁ। এতিয়া তাৰ কাৰণে আমি কি জানিব লাগিব? ষ্টেৰিঅ'কেমিষ্ট্ৰিৰ কিছুমান বেছিক কথা জানিব লাগিব। তাৰে প্ৰথম জানিবলগীয়া কথাটো হৈছে কি? প্লেন পলাৰাইজ লাইট এণ্ড অপ্টিকেল এক্টিভিটি, সমতল ধ্ৰুৱীয় পোহৰ আৰু আলোক সক্ৰিয়তা। এতিয়া আমি জানো কি আমাৰ যিটো সাধাৰণ পোহৰটো হৈছে কি কিছুমান বিদ্যুৎ চুম্বকীয় তৰংগ, আৰু এই তৰংগবিলাকে কি কৰিব পাৰে? বিভিন্ন সমতলত কি কৰিব পাৰে? ভাইব্ৰেশ্যন কৰিব পাৰে। এতিয়া এই সাধাৰণ লাইট যেতিয়া নিকল প্ৰিজমৰ মাজেদি পাৰ হৈ যাবলৈ দিয়া হয়, তেতিয়া সেই পোহৰ ৰশ্মি কি হয়? সমতল ধ্ৰুৱীয় পোহৰলৈ পৰিৱৰ্তিত হয়, প্লেন পলাৰাইজ লাইট। সমতল ধ্ৰুৱীয় পোহৰ মানে কি? পোহৰ ৰশ্মিয়ে অকল এখন সমতলতহে কি কৰিব পাৰে? ভাইব্ৰেট কৰিব পাৰে। গতিকে সাধাৰণ পোহৰ ৰশ্মি নিকল প্ৰিজমৰ মাজেদি পাৰ হৈ অহাৰ পিছত কিহলৈ পৰিৱৰ্তিত হয়? সমতল ধ্ৰুৱীয় পোহৰ বা প্লেন পলাৰাইজ লাইটলৈ পৰিৱৰ্তিত হয়। এতিয়া এনেকুৱা প্লেন পলাৰাইজ লাইট, এনেকুৱা কিছুমান অৰ্গেনিক কম্পাউণ্ড আছে যিবিলাক কম্পাউণ্ডৰ দ্ৰৱৰ মাজেদি এনেকুৱা প্লেন পলাৰাইজ লাইট যদি পাৰ হৈ যাবলৈ দিয়া হয়, তেতিয়াহ'লে সেই প্লেনখন ঘূৰি যায়, পোহৰ ৰশ্মিৰ সমতলখন ঘূৰি যায়। আৰু এনেকুৱা যিবিলাক যৌগই পোহৰ ৰশ্মিৰ সমতলখন ঘূৰাই দিব পাৰে, বা সমতল ধ্ৰুৱীয় ৰশ্মিৰ যিখন সমতল, সেইখন যিবিলাক যৌগই ঘূৰাই দিব পাৰে, সেইবিলাকক কি বুলি কোৱা হয়? অপ্টিকেলি এক্টিভ ছাবষ্টেন্স বা আলোক সক্ৰিয় যৌগ বুলি কোৱা হয়। এতিয়া এই যে পোহৰ ৰশ্মিৰ সমতলখন এই যৌগবিলাকে আমি ঘূৰাই দিয়াৰ কথাটো কৈছোঁ, এই ঘূৰাই দিয়াটো দুই ধৰণে হ'ব পাৰে। হয় প্লেনখন সোঁহাতে বা ক্লকৱাইজ ঘূৰিব পাৰে, বা নহ'লে প্লেনখন কি হ'ব পাৰে? বাওঁহাতে বা এণ্টি ক্লকৱাইজ ঘূৰিব পাৰে। এতিয়া সোঁহাতে ঘূৰোৱা যৌগবিলাকক আমি এটা নামেৰে জানো, আৰু বাওঁহাতে ঘূৰোৱা যৌগবিলাককো আমি আন এটা নামেৰে জানো। এতিয়া কথাখিনি আমি এবাৰ আকৌ চাব খুজিছোঁ যে ইফ দ্য ছাবষ্টেন্স ৰোটেটছ দ্য প্লেন পলাৰাইজ লাইট ইট ইজ কল্ড অপ্টিকেলি এক্টিভ ছাবষ্টেন্স। তাৰমানে যিটো যৌগৰ মাজেদি সমতল ধ্ৰুৱীয় ৰশ্মি পাৰ হৈ যাবলৈ দিয়া হয়, সেই যৌগটোৱে যদি পোহৰৰ সমতলখন ঘূৰাই দিয়ে, তেতিয়াহ'লে সিহঁতক কি বুলি কোৱা হয়? আলোক সক্ৰিয় যৌগ বুলি কোৱা হয়। ইফ দ্য ছাবষ্টেন্স ডাজ নট এফেক্ট দ্য প্লেন পলাৰাইজ লাইট ইট ইজ ছেইড টু বি অপ্টিকেলি ইনএক্টিভ। আৰু যদি যৌগটোৱে প্লেনখন ঘূৰাব নোৱাৰে, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? অপ্টিকেলি ইনএক্টিভ বা আলোক সক্ৰিয় নহয়। তাৰপিছত এ ছাবষ্টেন্স হুইচ ৰোটেটছ দ্য প্লেন পলাৰাইজ লাইট টু দ্য ৰাইট ইজ কল্ড ডেক্সট্ৰ'ৰটেটৰী। যিবিলাক যৌগই সমতল ধ্ৰুৱীয় ৰশ্মিৰ সমতল ধ্ৰুৱীয় পোহৰৰ সমতলখন যিবিলাকে সোঁহাতে ঘূৰাই বা ক্লকৱাইজ ঘূৰাই দিয়ে, সেইবিলাকক কি বুলি কোৱা হয়? ডেক্সট্ৰ'ৰটেটৰী। আৰু ডেক্সট্ৰ'ৰটেটৰী বুজাবৰ কাৰণে আমি কি চিম্বল ব্যৱহাৰ কৰোঁ? স্মল ডি বা প্লাছ চাইনটো ব্যৱহাৰ কৰোঁ। এ ছাবষ্টেন্স হুইচ ৰোটেটছ দ্য প্লেন অফ পলাৰাইজ লাইট টুৱাৰ্ডছ দ্য লেফ্ট ইজ কল্ড লেবৰেটৰী। আৰু যিবিলাক যৌগই সমতলখন বাওঁফালে বা এণ্টি ক্লকৱাইজ ঘূৰাই দিয়ে, সেইবিলাকক কি বুলি কোৱা হয়? লেবৰেটৰী যৌগ বুলি কোৱা হয়। আৰু তাহাঁতক লেবৰেটৰী যৌগ এটা বুজাবৰ কাৰণে যৌগটোৰ আগত কি লিখা হয়? স্মল এল বা মাইনাছ চিন এটা দিয়া হয়। এতিয়া প্লাছ এণ্ড মাইনাছ, তাৰমানে ডেক্সট্ৰ'ৰটেটৰী এণ্ড লেবৰেটৰী আইচ'মাৰ্ছ অফ এ কম্পাউণ্ড আৰ কল্ড অপ্টিকেল আইচ'মাৰ্ছ এণ্ড দ্য ফেন'মেনন ইজ টাৰ্মড এজ অপ্টিকেল আইচ'মাৰিজিম। এই ডেক্সট্ৰ'ৰটেটৰী আৰু লেবৰেটৰী আইচ'মাৰবিলাকক বা সমযোগীবিলাকক এটাক আনটোৰ কি বুলি কোৱা হয়? আলোক সমযোগী বুলি কোৱা হয়। আৰু এই ঘটনাটোক কি বুলি কোৱা হয়? আলোক সমযোগিতা বুলি কোৱা হয়। এতিয়া আমি চাওঁ কণ্ডিশ্যন অফ অপ্টিকেল এক্টিভিটি, মানে কেনেকুৱা যৌগবিলাকে কি কৰিব পাৰে? আলোক সক্ৰিয়তা দেখুৱাব পাৰে, বা আলোক সক্ৰিয়তা দেখুওৱাৰ কণ্ডিশ্যন বা চৰ্ত কি? এচিমেট্ৰি অফ এ মলিকুল ইজ ৰেছপনচিবল ফৰ অপ্টিকেল এক্টিভিটি ইন অৰ্গেনিক কম্পাউণ্ডছ। গতিকে অৰ্গেনিক কম্পাউণ্ডছবিলাকে যি আলোক সক্ৰিয়তা দেখুৱায় বা অপ্টিকেল এক্টিভিটি দেখুৱায়, তাৰ কাৰণে ৰেছপনচিবল হৈছে কি? মলিকুলাৰ এচিমেট্ৰি। তাৰমানে মলিকুলটো
মলিকুলটো চিমেট্ৰিক হ'ব নালাগিব, মলিকুলটো কেনেকুৱা হ'ব লাগিব, এচিমেট্ৰিক হ'ব লাগিব। তাৰ কাৰণে আমি আৰু দুটামান কথা আলোচনা কৰিব খুজিছোঁ। তাৰে এটা হৈছে কি মলিকুলাৰ এচিমেট্ৰি এণ্ড কিৰিয়েলিটি। আৰু প্ৰথম পইণ্টটো হৈছে ইফ অল দ্য এটমছ অৰ গ্ৰুপছ এটাচ টু এ কাৰ্বন এটম are different, then such a carbon atom is called asymmetric carbon atom or stereocenter. কি কৈছে, যদি আমি জানো যে কাৰ্বনে সদায় কি কৰে, চাৰিডাল বান্ধনি গঠন কৰে। এতিয়া এটা কাৰ্বন পৰমাণুৰ চাৰিওফালে থকা পৰমাণু বা গ্ৰুপবোৰ যদি বেলেগ বেলেগ হয়, তেতিয়াহ'লে সেই কাৰ্বন পৰমাণুটোক কি বুলি কোৱা হয়, অপ্ৰতিসম কাৰ্বন বা ষ্টেৰিঅ'চেণ্টাৰ বুলি কোৱা হয়। গতিকে এনেকুৱা এটা এচিমেট্ৰিক কাৰ্বন, যিবোৰ কম্পাউণ্ডত এনেকুৱা এচিমেট্ৰিক কাৰ্বন থাকে, সেই কাৰ্বনবিলাকে সদায় কি কৰিব, অপটিকেল এক্টিভিটি দেখুৱাব বা আলোক সক্ৰিয়তা দেখুৱাব। এতিয়া এই এচিমেট্ৰিক কাৰ্বন থকা মলিকুলবিলাকক আমি আৰু এটা নামেৰে জানো বা আৰু এটা তাহাঁতি ধৰ্ম প্ৰদৰ্শন কৰে, সেইটো হৈছে কি কিৰিয়েলিটি। কিছুমান বস্তু বা যৌগক আমি কিৰেল বুলি কওঁ আৰু কিছুমানক কি বুলি কোৱা হয়, একিৰেল বুলি কোৱা হয়। এতিয়া কোনবোৰ বস্তু কিৰেল আৰু কোনবোৰ বস্তু একিৰেল সেই বিষয়ে আমি অকণমান চাব খুজিছোঁ। An object or a molecule which is not superimposable on its mirror image is called chiral and the property is called chirality. এতিয়া কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ প্ৰতিবিম্বটো অৰিজিনেল বস্তুটোৰ ওপৰত কি কৰিব পাৰি, ছুপাৰ ইম্প'জ কৰিব পাৰি। আৰু কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ প্ৰতিবিম্বটো অৰিজিনেল বস্তুটোৰ ওপৰত কি কৰিব নোৱাৰি, ছুপাৰ ইম্প'জ কৰিব নোৱাৰি বা সমাৰোপিত কৰিব নোৱাৰি। এতিয়া উদাহৰণস্বৰূপে আমি এটা বলৰ কথা ভাবিব পাৰোঁ, স্ফিয়াৰ এটাৰ কথা ভাবিব পাৰোঁ। এতিয়া স্ফিয়াৰটো আমাৰ এটা কি হৈছে, চিমেট্ৰিকেল বস্তু। গতিকে স্ফিয়াৰটোৰ যিটো ইমেজ হ'ব, সেই ইমেজটো অবভিয়াছলি আমি কি কৰিব পাৰিম, অৰিজিনেল স্ফিয়াৰটোৰ ওপৰত আমি ছুপাৰ ইম্প'জ কৰিব পাৰিম। গতিকে স্ফিয়াৰটোক আমি কি বুলি ক'ম, একিৰিয়েল বুলি ক'ম, তাত কোনো কিৰিয়েলিটিৰ কথা নাহে। আনহাতে আমি যদি আমাৰ দুইখন হাতৰ কথা চিন্তা কৰোঁ, আমাৰ মানে সোঁহাত আৰু বাওঁহাত, সেই দুখন আমি কেতিয়াও এখন হাতৰ ওপৰত আনখন কি কৰিব নোৱাৰোঁ, সমাৰোপিত কৰিব নোৱাৰোঁ। আমাৰ এতিয়া সোঁহাতখন বাওঁহাতখনৰ দেখাত প্ৰতিবিম্বৰ নিচিনা, বাওঁহাতখন আৰু সোঁহাতখন ইটো সিটোৰ কিহৰ নিচিনা, প্ৰতিবিম্বৰ নিচিনা, কিন্তু আমি সেই দুইখন হাত আমি ইখনৰ ওপৰত সিখন কি কৰিব নোৱাৰোঁ, ছুপাৰ ইম্প'জ কৰিব নোৱাৰোঁ। তেনেকুৱা বস্তুবিলাকক কি বুলি কোৱা হয়, কিৰেল বুলি কোৱা হয়। এতিয়া সেই কিৰেল আৰু একিৰেলটো কনচেপ্টটো মানে আৰু ভালকৈ জানিবৰ কাৰণে আমি কেইটামান লেটাৰৰ সহায় লৈছোঁ। তাৰে প্ৰথম লেটাৰটো হৈছে কি পি। এতিয়া পি লেটাৰটোৰ যেতিয়া এটা আমাৰ ইমেজ আমি ফৰ্ম হ'ব, যেতিয়া এখন মিৰৰ ৰখা হ'ব আগত, এই ইমেজটো পাম। এই ইমেজটো আমি এই পিটোৰ ওপৰত কি কৰিব নোৱাৰোঁ, ছুপাৰ ইম্প'জ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ এই এফ লেটাৰটোৰ ইমেজটো হৈছে আমাৰ এইটো। গতিকে এই ইমেজটো নি পেলাই আমি ইয়াত কি কৰিব নোৱাৰোঁ, বহুৱাই দিব নোৱাৰোঁ বা ইয়াত ইটো সিটোৰ ওপৰত খাপ খাই নপৰে। গতিকে এনেকুৱা যিবোৰ বস্তু সেইবিলাকক কি বুলি কোৱা হয়, কিৰেল বা নন ছুপাৰ ইম্প'জিবল বুলি কোৱা হয়। এতিয়া আমি আৰু দুটা লেটাৰ চাইছোঁ, এটা হৈছে এলফাবেট এ আৰু এটা হৈছে এলফাবেট এম। এতিয়া এ লেটাৰটোৰ ইমেজটো হৈছে এইটো। এতিয়া এই ইমেজটো নি পেলাই আমি ইয়াত কি কৰিব পাৰিম, এ লেটাৰটোৰ ওপৰত কি কৰিব পাৰিম, ছুপাৰ ইম্প'জ কৰিব পাৰিম, ইটো সিটোৰ ওপৰত কি হ'ব, খাপ খাই পৰিব। তেনেকৈ এ এমৰ ইমেজটো হৈছে এইটো। এই ইমেজটো আমি নি পেলাই কি কৰিব পাৰিম, ইয়াৰ ওপৰত আমি খাপ খুৱাই দিব পাৰিম বা ছুপাৰ ইম্প'জ কৰিব পাৰিম। এনেকুৱা যিবোৰ ছুপাৰ ইম্প'জিবল বস্তু বা যিবিলাকৰ প্ৰতিবিম্বটো বস্তুটোৰ ওপৰত, অৰিজিনেল বস্তুটোৰ ওপৰত সমাৰোপিত কৰিব পাৰি, সেইবিলাকক কি বুলি কোৱা হয়, একিৰেল বুলি কোৱা হয়। এতিয়া আমি দুটা অৰ্গেনিক কম্পাউণ্ডৰ সহায়ত বস্তুটো আলোচনা কৰিব খুজিছোঁ। এটা হৈছে আমাৰ বিউটেন। এতিয়া বিউটেনৰ আমাৰ ফৰ্মুলাটো হৈছে এইটো CH3CH2CH2CH3। এতিয়া বিউটেনৰ আমি 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ নেদেখুৱাই পেলাই এটা প্লেন ষ্ট্ৰাকচাৰ এখন প্লেনৰ ওপৰত আমি এটা ষ্ট্ৰাকচাৰ আঁকিছোঁ। এই প্লেনৰ ওপৰত যেতিয়া এনেকুৱাকৈ আমি কিছুমান অৰ্গেনিক কম্পাউণ্ডবিলাকৰ আমি এনেকুৱা ষ্ট্ৰাকচাৰ কিছুমান ড্ৰ কৰিব পাৰোঁ, এইবিলাকক কি বুলি কোৱা হয়, প্ৰজেকশ্যন ফৰ্মুলা বা প্ৰক্ষেপণ বুলি কোৱা হয়। অসমীয়াত কয় প্ৰক্ষেপণ। আৰু এই প্ৰজেকশ্যন অৰ্গেনিক কম্পাউণ্ডবোৰ এনেকুৱা 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰটো এনেকুৱাকৈ যেতিয়া এখন পেপাৰত প্ৰজেক্ট কৰা হয়, তেতিয়াহ'লে
সেই মেথডটো আমাক দিছিলে ফিচাৰ নামৰ এমিল ফিচাৰ নামৰ বিজ্ঞানীজনে আগবঢ়াইছিলে। গতিকে তেওঁৰ নাম অনুসৰি এই মেথডটোক বা এনেকুৱাকৈ প্লেনত থকা আমাৰ ষ্ট্ৰাকচাৰবিলাকক আমি কি বুলি কওঁ, ফিচাৰ প্ৰজেকশ্যন ফৰ্মুলা বুলি কওঁ। গতিকে বিউটেনৰ আমি 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰৰ সলনি এটা ফিচাৰ প্ৰজেকশ্যন আঁকিছোঁ। এতিয়া তাত আমি দেখিছোঁ যে চেণ্ট্ৰেল যিটো কাৰ্বন, সেই কাৰ্বনটোৰ লগত এটা আমাৰ ইথাইল মূলক আছে, এটা মিথাইল মূলক আছে আৰু দুটা কি আছে, হাইড্ৰজেন আছে। গতিকে এই কম্পাউণ্ডটোৰ আমি ইমেজটো পাইছোঁ এইটো। এতিয়া এই ডায়েগ্ৰামকেইটা যদি আমি চাওঁ, এই ইমেজটো আমি ইয়াত কি কৰিব পাৰিম, কমপ্লিটলি ছুপাৰ ইম্প'জ কৰিব পাৰিম। গতিকে এইটো আমাৰ কি হ'ব, এটা একুৰেল অণু। ইয়াত আমি আৰু এটা কথা চাব পাৰোঁ, এই যিটো আমি অণু বিউটেন যিটো অণু পাইছোঁ, ইয়াত যিটো আমাৰ চেণ্ট্ৰেল কাৰ্বন, সেই চেণ্ট্ৰেল কাৰ্বনটোৰ আমাৰ চাৰিওফালে কি আছে, থকা গ্ৰুপকেইটা বেলেগ বেলেগ, গোটেইকেইটা গ্ৰুপ বেলেগ বেলেগ নহয়, কাৰণ আমাৰ দুটা পজিশ্যনত কি আছে, হাইড্ৰজেন আছে। গতিকে যিহেতু গোটেইকেইটা গ্ৰুপ বেলেগ বেলেগ নহয়, তাৰমানে এই কাৰ্বনটো আমাৰ কি নহয়, এচিমেট্ৰিক নহয় বা অপ্ৰতিসম নহয়। আৰু অপ্ৰতিসম কাৰ্বন যিহেতু নাই ইয়াত, গতিকে এই কম্পাউণ্ডটোৱে কি শ্ব' নকৰে, ক্ৰিয়েলিটি শ্ব' নকৰে বা ক্ৰিয়েলিটি ধৰ্ম প্ৰদৰ্শন নকৰে। এতিয়া আমি চাওঁ বিউটেন 2ল। বিউটেন 2লৰ আমাৰ ফৰ্মুলাটো হৈছে এইটো CH3CHOH CH2 CH3। বিউটেন 2লকো আমি এনেকৈ প্ৰজেকশ্যন ফৰ্মুলা আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া ইয়াত চেণ্ট্ৰেল কাৰ্বনটোৰ আমাৰ 4টা কি আছে, বেলেগ বেলেগ গ্ৰুপ এটাচ্ড হৈ আছে। আৰু এই অণুটোৰ ইমেজটো হৈছে এইটো। এতিয়া এই দুটা যদি আমি ভালকৈ চাওঁ, তেতিয়া দেখিম যে এই ইমেজটো নি পেলাই আমি ইয়াত কি কৰিব নোৱাৰোঁ, ছুপাৰ ইম্প'জ কৰিব নোৱাৰোঁ। গতিকে এই অণু দুটা, মানে এই অণুটোৰ ইমেজ যিটো আমি পাম, এই ইমেজটো এই অৰিজিনেল অণুটোৰ ওপৰত কি নহয়, ছুপাৰ ইম্প'জ নহয় বা সমাৰোপিত কৰিব নোৱাৰি। সেইকাৰণে ইয়াক আমি কি বুলি ক'ম, কাইৰেল অণু বুলি ক'ম। আৰু ইয়াত লগতে আমি আৰু এটা কথা দেখিছোঁ, ইয়াত যিটো আমাৰ কাৰ্বন আছে সেইটো হৈছে এটা এচিমেট্ৰিক কাৰ্বন। গতিকে যিহেতু ইয়াত থকা কাৰ্বনটো এচিমেট্ৰিক কাৰ্বন, গতিকে এই অণুটোৱে কি ধৰ্ম প্ৰদৰ্শন কৰিব, ক্ৰিয়েলিটি ধৰ্ম প্ৰদৰ্শন কৰিব। গতিকে আজিলৈ এইখিনিতে আমি এৰিছোঁ। ইয়াৰ পিছত আমি ইনানচিয়মাৰ আৰু ৰেচিমিক মিক্সাৰৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।